আপোনালোকে গম পাইছেনে ভূত ওলাইছে ভূত আৰু এবাৰ আহি গ'ল লোকেল আৰু চালানী আৰু ভূতে কাক ধৰিছে জানেনে এই ওপৰৰ যে থামলেনত লগাই দিছো এই কিজনৰ গাত কাৰণ ইহঁতৰ দিনে ৰাতিয়ে একেদিন চকুৰ টোপনি নোহোৱা হৈছে কিয় নোহোৱা হৈছে মৌমিতা মিত্ৰৰ ভূতে ইহঁতৰ মগজুত ভালকৈ শিপাই ধৰি দিছে স্বাগতম জনাইছো সকলোকে আন এটি নতুন ভিডিঅ' আৰু ভিডিঅ'টোতো দেখিছে থামলেনখন দেখি তেন্তে হলে আহকচোন ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ না বিচৰা কথা নাই আমি এইবিলাক বিষয়ত আসলে মাত মতাটো উচিত নহয় এজ এ আৰ্টিষ্ট আমি এইবিলাক কথা কোৱাটো উচিত নহয় কিন্তু ভিভু কাশ্যপে এটা ফেসবুক পোষ্ট দিছিল গতিকে নিশ্চয় কোৱাত আপত্তি নাই বিষয়টো লৈ আপুনি প্ৰথমজন হয়তো ফেসবুক পোষ্ট দিছিলে এই বিষয়টো সেই পোষ্টটো মই অক্টোবৰ 19 তাৰিখে দিছিলোঁ তাত মই কথাখিনি উল্লেখ কৰিছিলোঁ যে অসমীয়া শিল্পীৰ শেষটো বেয়া কেলে হয় বিকজ যিখিনি আৰ্টিষ্ট আমি তেখেতসকল জীয়াই থাকোঁতে যদি আমি সন্মান দিব নাজানো জীয়াই থকাৰ পিছত আমি অৰুণদাস ছাৰ যেতিয়া আছিলে তো ব্যক্তিগত ছেটেলাইট কেন্দ্ৰৰ অনুষ্ঠানত মই দুবাৰকৈ তেখেতক ফাইনেন্সিয়েলি হেল্প কৰিছোঁ গতিকে মোৰ কথাখিনি আছিল যে অসমীয়া শিল্পী যদি শেষটো ভাল হ'ব লাগে তেতিয়াহ'লে অসমীয়া সংবাদ মাধ্যমে অসমীয়া শিল্পীক প্ৰাধান্য দিব লাগে মোৰ কথাটো সেইটো আছে কিন্তু আপুনি লোকেল শিল্পীৰ কথা কৈছে ৰাজীৱ শদিয়া ঢুকাল কিন্তু মৌমিতা মিত্ৰই 50,000 টকা দিছে জিতেন দত্তই দুখ কৰিছে যে অসমৰ শিল্পী এজনৰ কাষত থিয় নহ'ল আগবাঢ়ি অহা নাই তেওঁ আহিহে দিবলগীয়া হ'ল নাই ডেফিনেট আমাৰ দিগন্ত দাই নিজে আমাৰ মই গৈছিলোঁ গৈ পেলাই আমাৰ গোটেইখিনিৰ কাৰণে দি থৈ আহিছে সেইবিলাকতো আমি ফেচবুক আমি নিজে কৈ গম পোৱা নাই সেইকাৰণে আমি জানো নহয় চাওক কথাটো এনেকুৱা হয় আমি সকলোৰে হৈ পইচা উঠালোঁ মই নিজৰ পকেটৰ পৰা পইচা খৰচ কৰি তাতে গৈ আমি জিপে কৰিছোঁ তাৰ স্ক্ৰীনশ্বট আছে জিপেটো আমি ইয়াৰ পৰাও কৰিব পাৰোঁ কিন্তু কিবা এটা আন্তৰিকতা আছে কাৰণে তালৈ গৈছোঁ ন 2-3 দিনকৈ টাইম লাগিছে তো গৈ তাত দিছোঁ সেইখিনি আমি ফেচবুকত কেতিয়াও দিয়া নাই ফটো এখনো নাই মোৰ ওচৰত ভালকৈ আছে তাহাঁতৰ ফেমিলিৰ লগত ফটো আছে আমি যে এইবিলাক বস্তু ফেচবুকত শ্বেয়াৰ কৰি নাথাকোঁ যোনটো হেল্প যাক লাগে তেনেকৈ হেল্প কৰোঁ হেল্প কৰাটোতো আমি এডভাৰটাইজ কৰিবলগীয়া কথা নহয় ন তো গতিকে সেইটো বস্তু নকৰাৰ কাৰণে যদি জিতেন দত্তদেৱে ভাবিছে যে আমি একো কৰা নাই তেতিয়াহ'লে তেওঁ বহুত ডাঙৰ ভুল কৰি আছে তেওঁ নেদেখা বহুত বস্তু হৈ আছে তেওঁ ঘৰত সেই এটা জেগাতে সোমাই আছে মই কওঁ সেইটো তেওঁ সেই এটা জেগাৰ পৰা ওলাই আহক মানুহক চাওক যে কি কৰি আছে অকল ফেচবুক চালে এনেকৈ ফেচবুকটো ৰাতিপুৱাৰ পৰা গধূলিলৈকে চাই থাকিলে চব বস্তু নহয় জিতেন দত্ত ডাঙৰীয়াক কৈছোঁ আপুনি ওলাই আহক আপুনি এনকুৱাৰী কৰক কোনে কিমান দিছিলে কি হৈছিলে সেইখিনি বস্তু তেতিয়া তেওঁ গম পাব কাৰণ চবৰে স্ক্ৰীনশ্বট আছে কিবা আছে চবৰে প্ৰমাণ আছে মই যে তালৈ গৈছোঁ সেইটোও প্ৰমাণ আছে মই তাত কি দিছোঁ সেইটোও প্ৰমাণ আছে আৰু সেইটো মই অকলে কৰা নাই মোৰ কাৰণে কৰা নাই গোটেইখিনি শিল্পী হৈ পেলাই আমি গৈছিলোঁ দুজন মানুহ তো গতিকে জিতেন দত্ত ডাঙৰীয়াক কৈছোঁ আপুনি আগবাঢ়ি আহক এনকুৱাৰী কৰক ফেচবুক চাই নাথাকিব সাহায্য কিমান দিছিলোঁতো আমি ক'ব নোৱাৰোঁ এইটো কাৰণে নকওঁ মই যদি 1 টকাও দিওঁ সেইটোও সাহায্য মই যদি কোটি টকাও দিওঁ সেইটোও সাহায্য গতিকে সেইটো আপুনি ৰিভিল কৰিবলৈ নক'ব সেইটো ছিষ্টেম নহয় তাৰমানে আৰু প্ৰথম কথাটো হ'ল যদি জিতেন দত্ত ডাঙৰীয়া হয়তো অৱগত নহয় আমাৰ যোৱা 26 জানুৱাৰী তাৰিখে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছোঁ আৰু 16 গৰাকী গায়ক গায়িকা উপস্থিত থকা অৱস্থাত আমি CM ছাৰক লগ কৰি সেইটো ভিডিঅ' মই ফেচবুক আৰু ইনষ্টাগ্ৰামতো দিছোঁ আপোনালোকে তেখেতে হয়তো মানে দেখা নাই ডাঙৰ কথা নহয় কেতিয়াবা কিছুমান পোষ্ট নাপায় ন হয় কিছুমান পোষ্ট নাপায় তেখেতে হয়তো গম নাপাই পেলাই কথাখিনি কৈছে গতিকে তেখেতক আমি কথাখিনি জনাই দিবলৈ পালে আমাৰো ভাল লাগিব আপোনালোকৰ মাধ্যমৰ জৰিয়তে যদি জনাই দিব পাৰোঁ বেছি ভাল লাগিব আমি 26 তাৰিখে মই গীতালী বিপিন চাওলাং দা কুসুম কৈলাশ আমি আৰু আছিলে মই পাহৰিছোঁ এতিয়া 16জন মানুহৰ স্বাক্ষৰিত এখন মেমৰেণ্ডাম আমি CM ছাৰক সেই অভ্যৰ্থনা BRG অভ্যৰ্থনা আছিলে সেই অভ্যৰ্থনাখন গৈ লগ কৰি তেখেতক সেইখিনি কাম কৰিছোঁ তাৰপিছত আমি আমাৰ দাবী আছিল যে ৰাজীৱ শদিয়া দাদাৰ মানুহগৰাকীক এটা স্থায়ী সংস্থাপন দিব লাগে তেতিয়া CM ছাৰে আমাক কৈছিলে যে যদি আমি ৰাজীৱ শদিয়াৰ ক্ষেত্ৰত এই কামটো কৰোঁ তেতিয়াহ'লে ভৱিষ্যতে হয়তো আগত হৈ যোৱা বা পৰৱৰ্তী সময়ত হ'বলগীয়া ঘটনা প্ৰত্যেকজন পৰিয়ালৰ মানুহে সেইখিনি বস্তু দাবী কৰিব যিটো বস্তু এখন চৰকাৰে কৰিব নোৱাৰে সেইবাবে তেখেতে কৈছে যে অতি সোনকালে এনেকুৱা ধৰণৰ অনাকাংক্ষিত ঘটনা হোৱাৰ ওপৰত লক্ষ্য ৰাখি এটা স্কিম তেখেতে লঞ্চ কৰিব যিটো স্কিমৰ পৰা ভৱিষ্যতে যদি এনেকুৱা ধৰণৰ ঘটনা কেতিয়াবা হয় আমিতো কেতিয়াও নিবিচাৰোঁ এনেকুৱা ঘটনা হোৱাটো তেতিয়া সেই স্কিমখনৰ পৰা বাকী মানুহবোৰ প্ৰফিটেবল হ'ব
সেইটোৱে আছিল কনক্লুজন তেখেতে হয়তো বিজি হৈ আছিল শ্ৰাদ্ধৰ কামত গতিকে চাগে গম পোৱা নাই তেখেতক জনাই দিছোঁ বাকী সেইখিনি কথা আপোনালোকৰ যি প্ৰথম প্ৰশ্ন আছিলে সেই প্ৰথম প্ৰশ্নটোৰ উত্তৰ আমি দিছোঁ অলৰেডি মই কৈছিলোঁ যে অসমীয়া সংবাদ মাধ্যমে অসমত এনেকুৱা বহুখিনি কণ্ঠশিল্পী আছে প্ৰাধান্য দিয়াটো উচিত এতিয়াই আদাৰৱাইজ আমি প্ৰত্যেকটো দিনাই নতুন নতুন ৰাজীৱ শদিয়া দেখি থাকিম গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশ আমি চাবলৈ নিবিচাৰোঁ গতিকে মই কোৱা নাই আমাক মাতক নৱপ্ৰজন্মৰ কণ্ঠশিল্পী বহুখিনি আছে তেখেতসকলক আৰু অকণ প্ৰাধান্য দিয়ক আমাৰ বহুত ভাল লাগে সেইখিনি কথা বাকী কোনোবাই আহিছে গান গাইছে সেইখিনি চাওক আমিতো বিহু নেপাতোঁ আমি কাৰোবাক কেনেকৈ ক'ব পাৰিম কাৰোবাক মাতক কাৰোবাক নামাতক বুলি গতিকে সেইখিনিতো আমাৰ হাতত দায়িত্ব নাই অধিকাৰো নাই আৰু আৰ্টিষ্ট হিচাপে সেইখিনি কথা ক'ব নালাগে কিন্তু এতিয়া কথাটো হ'ল যে অসমীয়া আৰ্টিষ্টে প্ৰাধান্যটো বেছিকৈ পাব লাগে আমাৰ কথা সেইটোৱে কিন্তু ইয়াত যিসকল শিল্পী আছে তেওঁলোকলৈ এটা মানে ভাবুকি অহা বুলি যে কিছুমানে কয় ফেচবুকত চৰ্চা চলি আছে যে ফেচবুক বুলি নকওঁ ডিজিটেলি চৰ্চা চলি আছে আৰু তেওঁ অহাৰ কাৰণে এতিয়া ফাংচন নোপোৱা হৈছে ইয়াৰ শিল্পীয়ে এনেধৰণৰ কথা এনেকুৱা ঘটনা হৈছে নেকি মানে এতিয়া আগন্তুক যি বিহু আহি আছে বিহু অনুষ্ঠানবিলাক আমাৰ সকলোৰে ব্যক্তিগত অনুৰোধ এটাই হ'ব যে প্ৰত্যেকখন বিহু কমিটিয়ে যাতে লোকশিল্পীসকলক প্ৰাধান্য দিয়ে প্ৰত্যেকখন ষ্টেজত যাতে আচল কথা সেয়াই ফোক প্ৰগ্ৰেমবোৰ যাতে হয় কেতিয়াও আমি নিবিচাৰোঁ যে প্ৰণীতা বৈশ্যৰ লগত যি ঘটনা হ'ল সেই ঘটনাৰ পুনৰাবৃত্তি ঘটক গতিকে লোকশিল্পীসকলে স্থান পাব লাগে দীপক শৰ্মাৰ দৰে আৰ্টিষ্টে স্থান পাব দীপক শৰ্মাৰ যদি স্থান পায় তেতিয়াহ'লে দীপক শৰ্মাৰ ফেচবুক পোষ্টবোৰ আমি নোপোৱা হ'ম আৰু সেইটো আমি খুব ভাল পাম গতিকে যিমানখিনি ফোক আৰ্টিষ্ট অসমত সিঁচৰিত হৈ আছে মই কমিটিসকলক এটাই ৰিকুৱেষ্ট কৰিছোঁ মই মোক মাতিবলৈ বা দীক্ষিতাক মাতিবলৈ বা বেলেগ কাৰোবাক মাতিবলৈ কোৱা নাই কথাখিনি ফোক আৰ্টিষ্টখিনিক প্ৰাধান্য দিয়ক চাব বিহুখিনি বিহুত এটা নতুন প্ৰাণ পাব বিহুখনে নতুন প্ৰাণ পাই উঠিব ফোক আৰ্টিষ্টক প্ৰাধান্য দিয়ক লাগিলে সেই ফোক আৰ্টিষ্টক প্ৰাধান্য দিয়াৰ কাৰণে যদি নিশ্চয় আপোনালোকে ভিডিঅ' ক্লিপটো দেখিলে নহয়নে আৰু এই ভিডিঅ' ক্লিপটোত দেখিছেনে তেওঁলোকে কি কথা কৈ আছে একদম সিহঁতে মানে স্ক্ৰীনশ্বটো মাৰি দিব মানে স্ক্ৰীনশ্বট দিব পাৰিব কেইটকা দিছিলে এই ভিগু বোলাজনে তোমালোকে তেতিয়াহ'লে ইমান টকা দিছিলে যদি কোৱা সমাজৰ আগত কোৱা যে মিডিয়াৰ আগত কোৱা যে আমি ইমান টকা দিছিলোঁ তেওঁলোকৰ হাতত প্ৰমাণ আছে এটকা দি তেওঁলোকৰ মানে প্ৰশ্ন কৰোঁতে সাংবাদিকে তেওঁলোকে কি কৈছে এটকা দিলেও সহায় কৰা 2 টকা দিলেও সহায় কৰা আৰু ইহঁতক কি বুজি পাব বাৰু কওকচোন কি বুলি ভাবিব ইহঁতক কেনেকুৱা থাৰ্ড ক্লাছ হয় ইহঁত তাকে ক'লে সিহঁতে লাজ পায় এই ধেমা ধৰাকেইটাই তাৰমানে তই সেইকাৰণে কৈছিলি বিতৰ্ক কৰিবৰ কাৰণে আচল কথাটো এতিয়া মই গম পালোঁ কি আপোনালোকে কেনেকুৱা মনোভাৱ নাজানো ৰাজীৱ শদিয়াৰ ঘৰত উপস্থিত হোৱা কাৰণটো আছিল সেইটোৱে তেতিয়াহে তেওঁ আহি পেলাই মানে সংবাদমেল পাতিবহি পাৰিব আৰু মৌমিতাৰ ওপৰত মানে তেওঁ লেকচাৰ দিবহি পাৰিব এজনী কিয় আনিব এজনী কিয় নানিব তেওঁৰ মতে আপোনালোকে নিজে কওকচোন থলুৱা লোকশিল্পী বুলি যে কৈ আছে তাৰমানে তেওঁলোক থলুৱা আৰু মৌমিতা হ'ল মানে চালানী নহয়নে আৰু এজন হ'ল দিখু আৰু তেওঁতো কথা ক'বই নালাগে আমাৰ সুমিৰ ফ্ৰেণ্ড সুমি বৰা বাৰু দিখুৱে সেইবিলাক কথা বাৰু কৈছে আমিয়ে সুধিছোঁ সুমি বৰা খবৰ কি তুমি ভালকৈ জানিবা কাৰণ তোমাৰতো বিগ ফ্ৰেণ্ড হয় না নহয় গতিকে আপোনালোকে নিজে ভাবক এওঁলোকৰ মাথাত এতিয়া কি চলি আছে এওঁলোকক একদম ভালকৈ মানে মৌমিতা মিত্ৰ ভূতে ভালকৈ লম্ভিছে আৰু তোমালোকে ৰাজীৱ শদিয়াক কিমান দিছা নিদিছা সেইটো তোমালোকৰ কথা তোমালোকৰ যদি ইমান সৎসাহস আছে মৌমিতাই 50,000 টকা দিয়াৰ কাৰণে তোমালোকৰ যদি ইমান লাজে পাইছা জিতেন দত্তই কোৱাৰ কাৰণে তেন্তে হ'লে তোমালোকে ৰাজহুৱা কৰা তোমালোকে কিমান দিছিলা নে একদিনত কিবা এটা দি পেলাই স্ক্ৰীনশ্বট মাৰি দেখাবা নেকি গুগল পে'ত ফোনপে'ত গতিকে আৰু বেছি নকওঁ এইখিনিয়ে আছিলে আপোনালোকে এই মই যে যিটো ভিডিঅ' ক্লিপ লগাই দিলোঁ তাৰ পৰা আপোনালোকে নিজে অনুমান কৰকচোন ইহঁত কেনেকুৱা ধৰণৰ সাংঘাতিক ইহঁতৰ যদি জ্বলন হোৱাই নাই তেন্তে হ'লে এইখন কৰি আছ কিয় ভেকু ভাওনা অন্যটো কোনেও কৰা নাই ডাঙৰ ডাঙৰ শিল্পীসকলেতো কৰা নাই তোমালোকেহে কৰিছা তোমালোকে যিকেইজনে ষ্টেজত উঠি পেলাই এশাৰী গাব এটা বা দুটা কিবা এটা গাব গাই পেলাই স্পিকাৰটো মানুহক দি পেলাই চিঞৰাব আৰু টকাখিনি লৈ গুচি যাব সেইকেইজনেহে এতিয়া মৌমিতাক লৈ পেলাই চিঞৰ বাখৰ কৰি আছে আসল শিল্পী যিসকল শিল্পী তেওঁলোকে কিন্তু এইবিলাক মাত মতা নাই গতিকে সকলোকে ভগৱানে কুশলে ৰাখক তাকে কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই